হয়, যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ নামত যথেষ্ট ঢাক ঢোল বজাই আছে তেনে সময়তে বাক্সা জিলাৰ আঙাৰধোৱা গাঁৱৰ আমি দুৰ্ভগীয়া পৰিয়াল দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিয়নো যিটো পৰিয়ালৰ পিতৃয়ে যোৱাকালি পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি অৰ্থৰ অভাৱত আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হয়। মই আঙাৰধোৱা গাঁৱৰ এই ছবিন বৈশ্যৰ পৰিয়ালত উপস্থিত আছোঁ। কিয়নো যোৱাকালি তেখেতৰ পুত্ৰৰ যি চিকিৎসা কৰিব নোৱাৰি তেখেতে আত্মহত্যাৰ দৰে চৰম পন্থা ল'বলৈ বাধ্য হয়। মই স্থানীয় লোকৰ কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, আজি প্ৰায় 6 মাহ ধৰি এই ল'ৰাটো অসুখত ভুগি আছে। ছবিন বৈশ্য তেওঁ বিকলাংগ লোক, তথাপিতো তেওঁৰ যিখিনি খাদ্য আছিল খাদ্য অনুসাৰে তেওঁ চিকিৎসা কৰি অৱশেষত অৰ্থৰ অভাৱত তেওঁ চিকিৎসা কৰিব নোৱাৰি যোৱাকালি তেওঁ আত্মহননৰ নিচিনা পথ বাছি ল'বলৈ বাধ্য হ'ল। সেইকাৰণে আমি এতিয়া এই ল'ৰাটোৰ চিকিৎসাৰ কাৰণে চৰকাৰৰ ওচৰত সাহায্য বিচাৰি আমি অনুদান বিচাৰি আমি অনুৰোধ জনাইছোঁ। লগতে অসমবাসীৰ ওচৰত অনুৰোধ জনাওঁ যে এই দুৰ্ভগীয়া পৰিয়ালটোৰ সহায়ৰ কাৰণে আৰু এই ল'ৰাটো যাতে সবল সুস্থ হৈ পুনৰ তেওঁ ভালদৰে জীৱিকা নিৰ্বাহ কৰিব পাৰে তাৰ বাবে সহায় কৰাৰ কাৰণে এই ৰাইজে সহায়ৰ হাত বঢ়াই আমাক এই পৰিয়ালটিক উপকাৰ কৰে, তাৰ বাবে আমি সদৌ অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ। তাৰোপৰি চৰকাৰে যি ঢাক ঢোল বজাইছে আমি শুনিছোঁ, তেওঁলোকে দুখীয়া পৰিয়ালক চিকিৎসা কৰিবৰ কাৰণে সহায় কৰিছে। কিন্তু আজি আমি আমাৰ এই পিছপৰা অঞ্চলৰ এই পৰিয়ালটোৰ যি অৱস্থা দেখা পাই আমি ক'বলৈ বাধ্য হ'ম যে চৰকাৰে এই সম্পৰ্কত হয়তো বিশেষ ব্যৱস্থা লোৱা নাই বুলি আমি ক'বলৈ বাধ্য হ'ম। গতিকে যদি তেওঁলোকে ব্যৱস্থা লৈ আছে, এই ব্যৱস্থা আমাৰ এই দুখীয়া অতি পিছপৰা অঞ্চলটোতো ভালদৰে পিছপৰা মানুহখিনিয়ে গম পায় যে চৰকাৰে সঁচাকৈয়ে এই দুখীয়া মানুহখিনিৰ কাৰণে ধন ভাঙি আছে, খৰচ কৰি আছে, ভাল কাম কৰি আছে। তাৰ বাবে আমি চৰকাৰৰ ওচৰত বিশেষভাৱে অনুৰোধ জনাইছোঁ। কি ৰোগত আক্ৰান্ত হৈ আছে? আমি জানিব পৰা মতে তেওঁৰ কিডনী দুয়োটা ফেইল হৈছে। এই কিডনীৰ চিকিৎসা কৰাৰ কাৰণে যিখিনি কথা হ'ল, আজি বাহিৰত নিব লাগে, কিবা কৰিব লাগে, এইবিলাক কথা শুনি বহুতৰ পৰা শুনি আজি ছবিন বৈশ্যই আত্মহননৰ নিচিনা পথ বাছি ল'বলৈ গৈছে। কাৰণ তেওঁৰ যি নেকি তেওঁৰ অক্ষম, অৰ্থৰ খৰচৰ কাৰণে অক্ষম তেওঁ, আৰু যিখিনি আছিল তেওঁৰ হাতে কোচে সেইখিনি শেষ কৰি দিছে। এতিয়া তেওঁৰ বিক্ৰী কৰিবলৈ মাটি বা কিবা কিবি এইবিলাক একো নাই। হয়, নিশ্চিতভাৱে ক'ব লাগে যে পুত্ৰ হেমন্ত বৈশ্যৰ যি চিকিৎসা দুয়োটা কিডনী বিকল হৈ পৰাত পিতৃয়ে যথেষ্ট শ্ৰম কৰিবলগীয়া হৈছিলে, যে ঘৰৰ যি সা সম্পত্তি আছিলে সকলো বিক্ৰী কৰিবলগীয়া হ'ল। অৱশেষত তেখেতে অৰ্থৰ অভাৱত পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি তেখেতে আত্মহত্যাৰ দৰে চৰম পন্থা ল'বলৈ বাধ্য হয়। মই স্থানীয় লোকৰ আৰু মন্তব্য জানিবলৈ বিচাৰিম। কি ক'ব? আমি কাষৰে হয়, জানিব পৰা মতে আজি 6-7 মাহ ধৰি তেওঁৰ দুটা কিডনী বিকল হৈছে আৰু সেইবাবে দেউতাকে চিকিৎসা কৰি আছে। কৰি অৱশেষত তাৰমানে তেখেতৰ টকা পইচা একদম খুব অভাৱ হৈ যোৱাকালি তেখেতে ৰাতি আত্মহত্যা কৰাৰ পথ বাছি ল'লে। তাৰমানে আমি এইটোৱে বুজিছোঁ যে চৰকাৰৰ ওচৰত আমি আবেদন জনাইছোঁ যাতে মুখ্যমন্ত্ৰী মহোদয়ে এই পৰিয়ালটো দুৰ্ভগীয়া পৰিয়ালটোক অলপমান সহায়ৰ হাত আগবঢ়ায়, তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মিনতি কৰিছোঁ। হয়, ক'বলৈ গৈ যে পৰিয়ালৰ লোকসকলে আহ্বান জনাইছে, চৰকাৰক আহ্বান জনাইছে, কাটৰ আহ্বান জনাইছে। কিয়নো এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই উপস্থিত হৈ যি সাহায্য প্ৰদান কৰিব লাগে সেই সাহায্য যাতে শীঘ্ৰে প্ৰদান কৰে তাৰ বাবে আহ্বান জনাইছে। মই স্থানীয় লোকৰ আৰু মন্তব্য জনাইছোঁ। কি ক'ব? আমি গম পাইছোঁ, গতিকে এই ল'ৰাটো আমাৰ দুৰ্ভগীয়া পৰিয়াল, যি সম্পত্তি আছে গোটেই বিক্ৰী কৰি দিলে। গতিকে কিডনী ফেইল ল'ৰাটোৰ আমাৰ হেমন্ত বিশ্ব শৰ্মাই যদি চাৰে জানে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। হয়, পৰিয়ালৰ লগতে স্থানীয় লোকসকলে আহ্বান জনাইছে শীঘ্ৰে এই পৰিয়ালটোক সকাহ দিয়ক। যি স্বাস্থ্যৰ যি চিকিৎসা কৰিবলগীয়া আছে এই চিকিৎসাৰ ব্যৱস্থা যাতে শীঘ্ৰে চৰকাৰে কৰে তাৰ বাবে চৰকাৰ তথা স্থানীয় লোকসকলে কাটৰ আহ্বান জনাইছে।